পোৰা কলৰ বাকলিৰ চাটনি আপোনালোকে খাইছেনে বাৰু? বাকলিখিনি পেলাই নিদি সৰু সৰুকৈ কাটি লৈছোঁ। অকণমান হালধি দি 10 মিনিটমান উতলাই লৈছোঁ। বাকলিখিনি কোমল হ'লে নমাই থৈছোঁ। এয়া মছলা তৈয়াৰ কৰিছোঁ। বাদাম, বুটৰ দালি, জিৰা, ধনিয়া গৰম কৰি ঠাণ্ডা কৰিছোঁ। তাৰপাছত মিক্সিৰ জাৰত এয়া পিহি লৈছোঁ। এতিয়া বাকলিখিনি মিক্সিৰ জাৰত ভৰাই লৈছোঁ। ৰুকা নাৰিকল অলপমান, গুড়া মছলা, আমচুৰ পাউডাৰ 1 চামুচ, নিমখ, জলকীয়া, অকণমান পানী দি পিহি লৈছোঁ। চাটনিটো খাবলৈ খুবেই সুস্বাদু। ৰুটি অথবা পৰঠাৰ লগত ভাল লাগে। ইয়াত তৰকা দিছোঁ নৰসিংহ পাত, জিৰা, জলকীয়া। চোৱাৰ বাবে ধন্যবাদ।